Hello everyone, bedroom to দেখি নিশ্চয় গম পাইছে যে এটো মোৰ ৰুম নহয় আৰু যদি মোৰ আগৰ ভিডিঅ'সমূহ আগতে আপোনালোকে চাইছে তেতিয়াহলে আপোনালোকে জানে যে আমি এতিয়া আছোগৈ মাজুলীত আমাৰ মাজুলীত ক'ত আছো কি কথা সকলোবোৰ গম পাই থাকিব ভিডিঅ'টোত আৰু এয়া মাজুলীলৈ গৈ মই নব ৰুমত ধুনীয়াকৈ মোৰ চুৰাচুৰি লৈছো ৰাতিপুৱা সময় এতিয়া আৰু দিনটোৰ কাৰণে এনেকৈ ওলাই লৈছো আৰু নব ৰুমটোতে এনেকৈ নিজকে অকনমান সজাই লৈছো আৰু মাজুলীলৈ গলো এটো মানে আমাৰ দাদাহঁতৰ ঘৰ মানে গুড মৰ্নিং এভৰিৱান আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ' ষ্টাৰ্ট কৰিছো বিবু আৰু মই মাজুলীৰ পৰা হাই কৈ দিয়া এটা আমাৰ ককাৰ ঘৰ আৰু আমি ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আমি মাজুলীলৈ আহিছো কৈ দিয়া মৰ্নিং এভৰিৱান মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো পুৰণা ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আজি ভিডিঅ'টো এইখন হৈছে আমাৰ পুৰণা ঘৰখন মানে বাবাৰ দাদাক থাকে ইয়াতে আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই দেখি থাকিব ইয়াত কি কৰো সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু এইটো দাদাৰ ল'ৰা মানে মোৰ হাজবেণ্ডৰ ককায়েকৰ ল'ৰা এইটো আমাৰ বেটা মানুহ আৰু এয়া হৈছে আমাৰ পৰিৱেশটো দেখিছেনে ইমান ধুনীয়া মই দেখাবলৈ চেষ্টা কৰি থাকিম আজি ভিডিঅ'টোত সকলোবোৰ এই গোলাপজোপা দেখিছেনে ইমান ধুনীয়া লাগিছে পৰিৱেশটো নহয়নে আসলতে নিভাজ গাঁৱৰ পৰিৱেশটো বৰ বেলেগ ইমান ধুনীয়াকৈ সজাই ৰাখিছে ঘৰখন দেখি যে বৰ ভাল লাগিলে আৰু তাৰ মাজতে ওচৰৰে থকা নামঘৰ ভাগত সেৱা এটা ল'বলৈ বুলি ওলালো বৰমা মই মা আৰু ভন্টি বেটা মানুহক লৈ প্ৰথমবাৰৰ বাবে গলো সেই নামঘৰ ভাগলৈ যিহেতু এই নামঘৰ ভাগ সকলোৱে বিশ্বাস কৰে আমাৰ অঞ্চলৰ মানে নাম থকা নামঘৰ আৰু এই নামঘৰ ভাগত আপুনি যি বিচাৰে শুদ্ধ মনেৰে সেই সকলোবোৰ পায় বুলি সকলোৱে বিশ্বাস কৰে আৰু নামঘৰ ভাগ যেহেতু নতুনকৈ বনাই ৰখা হৈছে বনাই আছে মানে আৰু আমি গৈ এনেকৈ সেৱা কৰি আহিলোগৈ আৰু বেটা মানুহকো প্ৰথমবাৰ বাবে লৈ গলো মই নামঘৰ ভাগৰ দৃশ্য অকণমান দেখাবলৈ চেষ্টা কৰিম যিহেতু নামঘৰ ভাগ বনাই থকা হৈছে এতিয়া লাহে লাহে কাম আগবাঢ়িছে আৰু ইমান ধুনীয়া লাগিছে নহয়নে বাৰু আৰু এয়া হৈছে নামঘৰ ভাগৰ অকণমান দৃশ্য বাহিৰৰ মানুহেও ইয়াত সেৱা কৰিবলৈ আহে আৰু দেখিছেনে ইমান ধুনীয়া পৰিৱেশটো যিহেতু কাম কৰা মিস্ত্ৰী লাগি আছে ইয়াতে আৰু এই পৰিৱেশটো এয়া এয়াই হৈছে সেই থানখন আমি সেৱা কৰি আজৰি হৈ ৰাস্তাৰ মুখলৈকে ওলাই আহিলোঁ আৰু এই থানখন আমাৰ মাজুলী সকলো মানুহৰে পৰিচিত আৰু থানখনৰ নাম হৈছে শিলগুৰি থান মানে পানীখাটি শিলগুৰি থান আৰু আমি আহি সেৱা কৰি ল'লোঁ আৰু এয়া আহি পাই গ'লোহি বৰ্তা ঘৰ আকৌ এতিয়া ধুনীয়াকৈ কাপোৰ এসাঁজ পিন্ধি লৈ যাবলৈ ওলাইছোঁ আকৌ বাকি কেইঘৰলৈ যাম আৰু দেখাই থাকিম আপোনালোকক আগলৈ এয়া বেটা মানুহ ৰেডি কৰিছে ইমান উৎপাত ল'ৰাটো এভৰিৱান আমি এতিয়া আকৌ যাবলৈ ওলাইছোঁ বাকি কেইঘৰ মানুহলৈ আৰু এনেকৈ ৰেডি হৈ ল'লোঁ সোনকালে আৰু বেটা মানুহ দেখিছেনে কেনেকৈ উৎপাত কৰি আছে তাক এনেকৈ ধৰি যাবলৈ লৈছোঁ বেলেগ জেগালৈ আৰু দেখাই থাকিম মই আপোনালোকক যিমানকণ পাৰোঁ আৰু এয়া দেখিছেনে মানুহৰ ঘৰত গৈ ল'ৰাটো কি উৎপাত মই কি ক'ম আৰু ফাইনেলি আমি আহিলোঁ আজি আমাৰ মাহী ঘৰত মানে মাৰ ভণ্টিৰ ঘৰত মাহী ঘৰলৈ আহিলোঁ আৰু এতিয়া মাহীহঁতৰ ককাই ভাইবিলাকৰ ঘৰলৈ অকণমান ফুৰিবলৈ যাওঁ আৰু মই যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম যিমানকণ পাৰোঁ আপোনালোকক আৰু আজিৰ ব্লগটোত আজিৰ দিনটোত এনেদৰে পাৰ কৰিছোঁ সময়বোৰ সেইকাৰণে মই আপোনালোকৰ মাজলৈ এনেকৈ আগবঢ়াইছোঁ ইহঁতৰ ঘৰৰ সন্মুখৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম চাবচোন ইমান ধুনীয়া আৰু তেওঁলোকৰ ঘৰৰ সন্মুখৰ পৰিৱেশটো ইমান ধুনীয়া মই ভাবিলোঁ আপোনালোককো দেখাওঁ আমাৰ মাজুলীৰ পৰিৱেশটো এনেকুৱা ধৰণৰে হয় প্ৰায় আৰু এয়া মাহী আগত বেটাক মানুহক লৈ গৈ আছে আৰু আমিও পিছে পিছে গৈ আছোঁ ৰাস্তাটোত চাওকচোন যোনে যোনে মাজুলীলৈ অহা নাই মই মাজুলীৰ গাঁৱৰ অকণমান আভাস দিবলৈ চেষ্টা কৰিলোঁ আৰু এয়া বস্তু পাতি লৈ পিনে আমি যাবলৈ লৈছোঁ ইঘৰ সিঘৰ ফুৰিবৰ কাৰণে আৰু বেটা মানুহ মই মা আৰু ভণ্টি আৰু মাহীৰ লগত এনেকৈ ফুৰিবলৈ গ'লোঁ আৰু এয়া দেখিছেনে এঘৰত সোমালোগৈ আৰু এই বেটা মানুহে দাদাটোৰ লগত ইমান ধুনীয়াকৈ খেলি আছে মানে তাক আনিবই মন যোৱা নাই ঘৰলৈ যিহেতু সময় বৰ কম সেইকাৰণে লৰালৰিকৈ তেওঁলোকৰ ঘৰৰ পৰা আহিলোঁ আৰু এইজনী মই বহি আছোঁ গৈ আৰু এয়া সিহঁতৰ দুইটাকে এনেকৈ ফটোত ধৰি ৰাখিলোঁ আৰু এয়া দেখিছেনে এয়া কিয় দেখালোঁ জানেনে এয়া হৈছে আমাৰ পুৰণা ঘৰখন মানে
মোৰ হাজবেণ্ডৰ দেউতাকৰ মানে মোৰ ববাৰ জন্ম ঘৰ এইখন আৰু ৰাতিপুৱা শুই উঠিয়ে এয়া বেটা মানুহ আৰু মায়ে এয়া বেটা মানুহ কুঁহিয়া শাল বুলি কয় আমাৰ ফালে এইখনত এনেকৈ ঘূৰঘূৰিখনতে অকণমান খোজকাঢ়িবলৈ শিকাইছে যিহেতু তেওঁলোকৰ ঘৰতো সৰু অকণমানি এজনী আছে দাদাৰ ছোৱালী আৰু এয়া বেটা মানুহ এনেকৈ দেখিছেনে ই জানিছে পিছে এনেকৈ মায়ে ক'লে বোলে ধৰি ৰাখাচোন পিছত ইহঁতি চাবলৈকে হ'ব ডাঙৰ হ'লে আৰু এয়া আনদিনা ৰাতিপুৱাৰ দৃশ্য ৰাতিপুৱা শুই উঠি কিবা এটা খাই বৈ মাজুলীৰ এৰিবলৈ লৈছোঁ আৰু বাহিৰত বহুত বেছি বৰষুণ মাজুলীৰ দিনকেইটা এনেকৈ শেষ হ'ল মাজুলীত ফুৰিব গৈ খুব বেছি ভাল লাগিলে আৰু এয়া মাজুলীত ফুৰিব গ'লোঁ আৰু এয়া মাহীয়ে এখন গাড়ী পঠাই দিছিলে মাতিছিলে মানে ফেৰীৰ কাৰণে ফেৰী পাবৰ কাৰণে আৰু এয়া সেই গাড়ীখনতে উঠি ফেৰীঘাট পাই গ'লোহি আৰু এয়া আহি ভণ্টি আৰু মই ইমানেই বেছি মানুহৰ ভিৰ সেইকাৰণে বহিবলৈ নাপালোঁ আৰু দুইজনী এনেকৈ আছোঁ আৰু মই আপোনালোকক এটা বস্তু দেখাম ৰ'ব ভিডিঅ'টো শেষ কৰাৰ আগতে চাওক এয়া মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ খুঁটা দেখিছেনে কামবোৰ আগবাঢ়িছে বাৰু যদি এনেকৈ কামবোৰ আগবাঢ়ি যায় সোনকালেই চাগে আমাৰ দলংখন হ'ব দলংখন হ'লে যে কিমান সুবিধা হ'ব আৰু এয়া আমাক আনিলেগৈ ববাই তিনিআলিৰ পৰা লৈ আহিলেগৈ বেগ চেগ বহুত বেছিকৈ আছিলে যিহেতু ধুন ববা আৰু মন এনেকৈ গ'ল গোটেইকেইটা আমাক লৈ আহিলেগৈ আৰু এয়া দেখিছেনে তাৰ জোখৰ এইটো এটা ধুনীয়া ঢোল অকণমানি এইটো পাই খুব ভাল পাইছে সি আৰু এইটো দিছে আমাৰ দেউতাই মানে তাক আৰু এনেকৈ আৰু গ'লোঁ মাজুলীলৈ ধুনীয়াকৈ সময়বোৰ পাৰ কৰিলোঁ আৰু আমাক বৰ্তাকে ঘৰকো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ঘৰলৈ আহিলোঁ এতিয়া ঘৰমুৱা হ'লোঁ আৰু এতিয়াৰ পৰা ব্লগবোৰ ইয়াৰ পৰাই পাব মানে যোৰহাটৰ পৰা